বছৰৰ শেষৰ ভাগলৈ আহি জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ ভাল খবৰ। হয়, ঠিকেই শুনিছে। মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জীৱনলৈ আহিল এটি কন্যা সন্তান। মাতৃত্বৰ সুখেৰে আনন্দিত হৈ পৰিছে বৰষা ৰাণী বিষয়া। পিতৃ-মাতৃ হ'ল অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱা। দুয়োৰে জীৱনলৈ আহিছে এটি দেৱশিশু, যাৰ বাবে দুয়ো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। বৰষা ৰাণী বিষয়াৰ বাৰু খবৰটো শুনি আপোনালোকৰ কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। খবৰটো শুনাৰ পাছতেই লাখ লাখ অনুৰাগীয়ে জনাইছে শুভকামনা। নৱবৰ্ষৰ প্ৰাকক্ষণত বৰষা ৰাণী বিষয়াৰ জীৱনলৈ আহিল আটাইতকৈ ডাঙৰ খবৰ, যাক লৈ তেওঁৰ পৰিয়ালৰ লগতে তেওঁৰ অনুৰাগী সকলো আনন্দত মতলীয়া হৈ পৰিছে। আজি পুৱাই আহিল ভাল খবৰটি, অৰ্থাৎ 23 ডিচেম্বৰ তাৰিখে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই জন্ম দিয়ে এটি কন্যা শিশু, যাক লৈ পৰিয়ালৰ সকলোৰে মাজত আনন্দৰ বন্যা বৈছে। ছচিয়েল মিডিয়াতো লাখ লাখ অনুৰাগীৰ শুভকামনাৰ পোষ্ট। পুৱাই মাতৃ হোৱাৰ খবৰ জনালে অভিনেত্ৰীগৰাকীৰ স্বামী ভাস্কৰ বৰুৱাই। তেখেতৰ ইনষ্টাগ্ৰাম পোষ্টযোগে জনাইছে যে এটি কন্যা শিশুৰ জন্ম লাভক লৈ। তেখেতে ইনষ্টাগ্ৰামৰ পোষ্টযোগে লিখিছে, ছোৱালী সন্তানৰ পিতৃ-মাতৃ হোৱাক লৈ। 2021 চনতেই অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ভাস্কৰ বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল। অক্টোবৰ মাহৰ পৰাই অভিনেত্ৰীগৰাকীৰ কোনো পোষ্ট নাছিল সামাজিক মাধ্যমত। বৰ্তমান অভিনেত্ৰীগৰাকী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আছে। আমাৰ চেনেলৰ যোগেদি আপোনালোকেও জনাওক বৰষা ৰাণী বিষয়াক অলেখ শুভকামনা।